নমস্কাৰ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভাল আছে। বহুদিন পিছত আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিলোঁ যে অসম পুলিচত আকৌ নতুনকৈ পদ মুকলি কৰা হ'ব, য'ত নেকি 4,000ৰো অধিক পদ, নতুন ভেকেঞ্চি আহি যাব অতি সোনকালে। চ' আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে আমাৰ CM ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ফেচবুক লাইভ যোগেদি কৈছে যে আপোনালোকৰ যিটো এই যে 2024ত ৰিজাল্ট দিলে অসম পুলিচৰ, তো সেইবিলাকৰ এপইণ্টমেণ্ট দিয়াৰ পিছদিনাখনেই আপোনালোকৰ নতুনকৈ পদ মুকলি কৰি দিয়াৰ এডভাৰটাইজমেণ্ট ওলাই দিব। চ' আপোনালোকে যিয়ে ইণ্টাৰভিউত ফেইল কৰিছে নাইবা অকণমানৰ কাৰণে পইণ্টৰ কাৰণে আপোনালোকে ফেইল কৰিছে, আপোনালোকক ইমান নিৰাশতো আপোনালোকে হৈছেই, তথাপিও আকৌ আপোনালোকৰ বাবে সুযোগ এটা দিব। চ' যাৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰিয়েই থাকিব। চ' আপোনালোকৰ বাবে বহুতো ভাল খবৰ, আৰু যিয়ে নতুনকৈ অসম পুলিচত চাকৰি কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো 4,000 পদ এটা আহি আছে নতুনকৈ। চ' আপোনালোকে ইয়াতে চাব পাৰিছে যিটো ইয়াতে ট্ৰেইনিঙৰ সময়ৰ এটা ছবি। চ' আপোনালোকেও যাতে এনেকুৱা এদিন ট্ৰেইনিং কৰিব পাৰে, তেনেকৈ আপোনালোকে এতিয়াৰ পৰাই মৰ্ণিঙত উঠিয়ে আপোনালোকে যিখিনি কৰিব লাগে আপোনালোকে নিশ্চয় কৰিয়ে আছে। চ' আপোনালোকৰ বাবে এইটো এটা ডাঙৰ খবৰ, বহুত ভাল খবৰ যে নতুনকৈ মোৰ মতে 25-ৰ লাষ্টততো আহিব লাগে, কিন্তু 2026 ধৰি লওক, সেইটো 26ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আপোনালোকৰ সময় আপোনালোকে পাব কিছুদিন, কিন্তু বেছি সময় আপোনালোকে নাভাবিব, কিয়নো এতিয়া সকলোবোৰ কাম বহুত স্পীডত হৈ আছে। চ' আপোনালোকে বহুত ভালকৈ প্ৰিপেৰেশ্যন কৰক, আপোনালোকে নিশ্চয় এইবাৰ চাকৰি এটা ল'ব পাৰিব। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি কিবা আপোনালোকৰ অসম পুলিচৰ বাবে সুধিবলগীয়া আছে তেতিয়াহ'লে কমেণ্টছ বক্সত নিশ্চয় কমেণ্টছ কৰি আপোনালোকে সুধিব পাৰে, আৰু মই আপোনালোকৰ সেই কমেণ্টছবিলাকৰ ৰিপ্লাই ভিডিঅ'ৰ যোগেদি দিবলৈ চেষ্টা কৰিম, নহ'লে আপোনালোকক ৰিপ্লাই কৰি দিম। চ' আজিলৈকে ইয়ালৈ আছিল। যদি ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে প্লিজ আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো অসম পুলিচৰ বাবেই বহুত ভিডিঅ' মই এই চেনেলৰ পৰা আপডেট দিয়ে থাকোঁ।